সকলোলৈকে পুনৰ স্বাগতম জনাই আকৌ আজি এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। এয়া দেখিছেনে ঘৰখন অৱস্থাই নাই, যিটো বিহু আহিছে ন, এয়া ৰ'দাইছোঁ, ইমান ধুনীয়া ৰ'দটো পাই গোটেই বস্তুবোৰ ৰ'দাইছোঁ। আৰু দেখিছেনে আজি ভালেমান পৰ্দা ধুলোঁ, বুজিছে, বহুত বেছি কাম কৰিছোঁ ৰাতিপুৱাৰ পৰা। আৰু তাতে আমাৰ পানী টেংকি এটাও বনাইছে, এয়া মানে পানীৰ অভাৱ হৈছে যিহেতু। আৰু মোৰ সৰু এটা ব্যৱসায় আছে, এয়া দেখিছেনে আমাৰ একদম 3গৰাকী পূৰা কুকুৰা উমনিত বহি আছে। এই পোৱালি মানে ওলাও আৰু এজনী ভুটুকি, তাৰপিছত পাখৰি, আৰু এজনী আছে মুগী, আৰু এজনী চেংচেঙী। এই মুগীকে পাখৰি বুলিও কওঁ কেতিয়াবা। তাহাঁতি ইমান ধুনীয়াকৈ পোৱালিকেইটাৰ অপেক্ষাত বহি আছে। আৰু এখন ৰুটি বনাই লৈছোঁ ধুনীয়াকৈ, এখন খাম আৰু বাকীকেইখন বনাই মিস্ত্ৰীজনক দিম। পানী টেংকি বনাই থকা তেখেতলোকলৈ আকৌ পনীৰ অকণকৈ বনালোঁ আজি, পালেং শাকৰ পনীৰ। এয়া পূৰা ধোঁৱা হৈ গৈছে, বুজিছেনে, কেমেৰাটো বেয়াই হৈ গৈছে। আৰু এই আকৌ আমাৰ নুপুৰে কি কৈছে দেখিছেনে, গছৰে কমলা, আমাৰ নিজৰ গছৰ কমলা মাকে পাৰি আছে এইকেইটা চব। কিন্তু মানে কি ক'ম আৰু, পাৰি আনিছে তাই, খুব বেছি ভাল পাইছে তাৰমানে, একদম পাৰিবলৈ পাইছে ন। কমলা এনেই বজাৰত পৰাহে অনা হয়। তাই মানে ইমান আনন্দ মনটো নহয়, মোক কৈয়ে আছে আৰু মানে, বৌ দেখিছা কমলা। আৰু এই ইটাবোৰত তাই পৰে বুলি বহুত বেছি মোৰ ভয় লাগিছে। ইটাখিনিও বিশৃংখল হৈ আছে, কাম লগাই আছে কাৰণে। তাই তাৰমানে একদম আনন্দত মানে সীমা নাই মানে। মই কৈছোঁ তোমাক কাঁইটৰে বিন্ধিব, তুমি বেছিকৈ খেলি নাথাকিবা। নাই নুশুনে, তাই কৈছে আহা বৌ ফটো এটাকে মাৰোঁ, আহা বৌ, টানি আছে আৰু। তাৰপিছত এয়া কমলাকেইটা লৈ একদম দুয়োজনে পূৰা ফটো মাৰিছোঁ, পূৰা কি ক'ম আৰু। এয়া চব গোটাই লৈছোঁ, ময়ো তাইৰ লগত খেলিবলগীয়া হৈছে, বুজিছে, সদায় এনেকৈয়ে থাকোঁ দুয়োজনী। তাই হাঁহি একদম থিকেই পোৱা নাই। আকৌ এতিয়া এয়া আজি আমাৰ এটা বিশেষ বস্তুৰ আয়োজন কৰিছোঁ, এয়া হৈছে চুঙা চাউল। মই বহুত বেছি ভাল পাওঁ চুঙা চাউল খাই, আৰু মানে সাহস কৰি লৈছোঁ আৰু এইখিনি বৰা চাউল তিয়াই ল'লোঁ, 2 কেজিমান হ'ব। তুলিকাই ধুনীয়াকৈ এয়া ভৰাই দিছে, আৰু মই পুৰি যাম মানে এফালৰ পৰা। আৰু ইমান ভাল লাগিছে এই পৰ্বটো, বহুত দিনলৈ মনত পৰি গৈছে। ঘৰখনৰ যে আগতে মাহঁতে এনেকৈ চুঙা পুৰি থাকে, আমি ওচৰত লাং কৰি থাকোঁ। আমাৰ নুপুৰেও সেয়া আকৌ, দেখিছেনে জুইডাল ইফালৰ পৰা সিফাল কৰি ফুৰিছে। তাই তাৰমানে একদম বৰ চখ পাইছে আৰু মানে। আৰু এতিয়া হৈয়ে গৈছে আৰু লাহেকৈ। এতিয়া আমি খাবৰ বাবে মানে ৰেডি হ'লোঁ, যিহেতু এয়া ছোৱালীজনীও আহিছে, তাইকো বহাই লৈছোঁ ওচৰতে, দেখাইছোঁ এনেকৈ পুৰিব লাগে, এনেকৈ খাবা। এইয়া তাৰপিছত এতিয়া লাহেকৈ চুঙা চাউলৰ পৰ্বও আদায় হ'ল।